ৰাতিপুৱা এঘণ্টা ব্লগ চেলেঞ্জ এটা লৈছিলোঁ, সেইটো পূৰ্ণ কৰিব নোৱাৰিলোঁ। ভিডিঅ'টো কি হৈছে চাওক এবাৰ। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ভ্লগছ। আজি গাইজ মই 1 ঘণ্টা ব্লগ চেলেঞ্জ এটা ল'বলৈ ওলাইছোঁ। পাৰোঁনে কি হয় নাজানো, চুপচাপে কৰি থাকোঁ নে কেনেকৈ কৰোঁ আগলৈ গম পাম। এতিয়া ঘৰৰ পৰা অলপ ওলাইছোঁ, ওলাই এয়া চাওক গৰুবিলাক চাওক। এইটো আমাৰ চতু, ই মানে মানুহ চানুহ দেখিলে এনেকৈ খুচিব আহে। বাটৰেদি মানুহে এইপিনে যাবই নোৱাৰে, সি গোজনি এটা মাৰে। এতিয়া মাৰা নাই, মোক কি নুখুচে। বাকী এজনী হ'ল কিশোৰী, আমাৰ কিশোৰী শুই আছে, আৰু ইয়াত এজনী বগী, তাই উঠি গ'ল আকৌ। কিশোৰীজনী শুই আছে বুলি কওঁতে উঠি গ'লগৈ তাই। আৰু এজনী হ'ল বগী। আৰু ভিতৰত এইকেইটা ছাগলী পোৱালি চাওক, এইকেইটা হ'ল ছাগলী পোৱালি। এইজনী হ'ল ইহঁত দুটাৰ মাক। আৰু চবতছে বদমাছ বহুত মানে কুটকুটিয়া এটা শিং গজি গৈছে। আৰু ইয়াৰ শিংকেইডাল লাহে লাহে এনেকৈ ধৰিব নোৱাৰে আৰু শিংকেইডাল গজিছে বুলি, কিন্তু ইয়াতো ধৰিব পাৰে। বাকী এইপিনে এই ছাগলী চাওক, এজনী বগলী, এই নাম বগলী বুলি মাতো। অ' বগলী, তাই বহুত আলসুৱা ছাগলী। তাৰপিছত এইজনী তাইৰ জীয়েক, এই নাম তিলি। আকৌ এইজনীৰ নাম শিল্পা। তাই মানে ওখ না বহুত, সেইকাৰণে তাইৰ নাম শিল্পা। তাই ওখ আছে ছাগলীজনী, সেইকাৰণে তাইৰ নাম শিল্পা দিছোঁ। তাৰপিছত এইজনী তাইৰ মাক, এইজনী শিল্পা মাক। এই নামটোহে দিয়া নাই অ', এই নাম গোসাঁনী বুলিয়েই মাতোঁ আৰু। বাকী এতিয়া বাহিৰত যাম। 1 ঘণ্টা ভ্লগছ, কি ক'ম মই বুজিয়ে পোৱা নাই। বাকী এইজোপা আম আছে ইয়াত চাওক আপোনালোকে। এইজোপা মানে বহুত ভাল লাগে খাই এইজোপা আম। বেলি ওলাই গৈছে চাওক, বেলি ওলাই গৈছে আৰু বেলি পোহৰ পৰি গৈছে। অলপ ইপিনে বাটৰ পিনে ওলাই আহিছোঁ, কি হয় চাই থাকক ভিডিঅ'টো। এই ফুলবিলাক চাওক আপোনালোকে, গজি গৈছেগৈ আৰু ডাঙৰ হৈ গৈছে। এইটো ব্লগত আপোনালোকে দেখিব পাইছিল যে এইখিনি সৰু হৈ আছিল, এতিয়া চাওক কিমান ডাঙৰ হৈ গ'ল। তাৰপিছত বাকী এইটো এটা কেৰ্কেটুৱা চাওক। 1 ঘণ্টা ভ্লগছ কেনেকৈ বনাম। আগতকৈ সোনকালে উঠিলোঁ ৰাতিপুৱা। আজি ভিউটো কিবা এটা ভাল লাগিছে, চাওঁ কিবা এটা ফিলিংটো ভাল লাগিছে। বাকী এইপিনে নদীখন চাই আহোঁগৈ। আৰু এনেকুৱা এই মাহটোতেই নদীখন বাঢ়ে। বাকী এইবিলাক বোকা চাওক, এইপিনেতো যাব নোৱাৰিম। এতিয়া নদীখন অকণ বাঢ়িছে যেন লাগিছে, মই এইকণত গৈ চালে গম পাম নদীখন বাঢ়িছে নে নাই। বালি ওলাই আছে, মই ইমান এটা নাযাওঁ আৰু জংঘলত দিয়ক। মোৰ মানে সাপ চাপ বহুত দেখি আছোঁ এইকেইদিন জংঘলত, আৰু 1 ঘণ্টা হাতখন এনেকৈ দাঙি থকাও বৰ টান হয় দিয়ক। মানুহ আহি গ'ল গাইজ, মানুহ আহি গ'ল। মই এতিয়া কেনেকৈ যাম, এনেকৈ ভৰিখন এনেকৈ চাই থাকক। মানুহৰ ঘৰত বনাব নোৱাৰোঁ গম পাওঁ। 10 কোনে লিখি থৈ গৈছে, 10 লিখা আছে, কোনে লিখি থৈ গৈছে? আমাৰ গাঁৱৰ পোৱালি গালে লিখি থৈ গৈছে চাগে। মোক চাব নালাগে, ইপিনে চা। এই অশান্তি লাগি গৈছেচোন। একো কথা কি ক'ম মানে গাইজ, সেইটো কওকচোন। অফ কৰি দিওঁ। কি কৰোঁ? এতিয়া 20 টকা এটা লৈ মই গৈ আছোঁ দোকানত বিস্কুট আনিবলৈ। মেকুৰীজনী আগত ৰখি আছে, তাই ৰাস্তা কাটিব এতিয়া। ৰাস্তা নাকাটিবি, কাটিয়ে দিলে যা। চৰাই চিৰিকটিবিলাকে বৰ মাতি থাকে, ভাল লাগে শুনি। গাঁৱত চৰাই চিৰিকটিখিনি মাত শুনি বহুত ভাল লাগে, কাৰণ এই মাততেই
এটা ভাল লাগে আৰু দিয়ক। জপনাই বেকাই হৈ গৈছে, গৰু চৰুৱে খুচি বেকা গৈছে চাগে। পথাৰখন চাওক, পূৰা হাল চাল মাৰি দিছে একদম, দেখিছে আপোনালোকে। হাল চাল এইপিনেও মাৰি দিছে এইখনত, কিন্তু এইখনত ইয়াত মাৰা নাই, মাজৰখনত মাৰিছে। একদম পথাৰৰ বনবিলাক কেমেৰাত ধৰিব পাৰিছেনে নাই নাজানো, নিয়ৰত তিতিয়েকে জিলিক মিলিক কৰি আছে। দেখিয়ে ভাল লাগে আৰু পৰিৱেশবিলাক দেখি বহুত ভাল লাগে। কিন্তু এই টেকটেকীয়া ৰ'দটোতহে বেয়া পাইছোঁ মই। উপায় নাই, টেকটেকীয়া অকণ যদি পাতলা হালকা ৰ'দ এটা দিলে হয় ভাল লাগিল হয়। চেক যায় গাটো, ভাল নালাগে এনেকুৱা ৰ'দত। বাকী চব ভাল লাগিছে। শিৱ বাবা মন্দিৰ, ওম নমঃ শিৱায়। এইখন দোকানটো বন্ধ হৈ, তেন্তে আৰু আগত যাব লাগিব চাওক। বেক চাইডৰ দোকানখনৰ পৰা পালি দুটা ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। এতিয়া মই যোন পিন্ধি আহিছিলোঁ সেই পিন্ধি নাযাওঁ, বহুত টেকটেকীয়া ৰ'দ দি আছে। মই গাঁৱদি যাম, সেইপিনে ৰ'দটো অলপ হালকা নাই, চাওক ৰ'দেই নাই। এইখন মাজে মাজে অলপ পাম। বাকী ৰাস্তাটো বিষয়ে জানেই, যদি নাজানে আকৌ এবাৰ কৈ দিছোঁ। মই বেলেগ ব্লগ এটাত কৈছিলোঁ এই ৰাস্তাটোৰ বিষয়ে। বহুতে ভূত থাকে বুলি ইয়াত বিশ্বাস কৰে, গম পায়নে? এই ৰাস্তাটোত বহুত ঘটনাও হৈছে এই ৰাস্তাটোত। আৰু কি ক'ম, এই বাঁহডালটো সিদিনা ধুমুহা দিছিল, এতিয়া চাওক কেনেকৈ পৰি আছে। চাওক এই কাৰেণ্টৰ ৱাৰ দুডালো পৰি আছে, বাঁহডাল এডাল যদি চুই দিওঁ শ্বৰ্ট খাই যাবও পাৰোঁ, ঠিক নাই আৰু। বাকী এই ৰাস্তাটোত ভূত থাকে, তামোল চাওক পৰি আছে। এইবিলাক ভূতৰ কাৰণে পৰা নাই, ধুমুহাৰ কাৰণে পৰিছে, কিন্তু ভূত থাকে বুলি বহুতে বিশ্বাস কৰে। আৰু আগতে এই ৰাস্তাটো এনেকুৱা নাছিলতো, ব্লক দেখা নাছিলতো। আগতে কিবা শিল চিল থকা আছিল, কিবা বোলে এইপিনে মাছ চাছ কিবা কিবি লৈ আহি থাকিলে এই কিয়াখনত বোলে কোনোবাই টানি ধৰে বোলে। মোৰ বিশ্বাস নহয়, আজিলৈকে মই দেখা নাই, মই কিয় বিশ্বাস কৰিম। বহুত মানুহ, দাদা, আমাৰ গাঁৱৰ দাদা কিছুমান আহি থাকে এই ৰাস্তাটো দি। কেতিয়াবা দোকানৰ পৰা 9টা বজাত আহে, 10টা বজাত আহে, 12টাত আহে। সিহঁতৰ মুখত কিন্তু শুনা নাই ভূত আছে বুলি, কিন্তু এই উৰা বাতৰি কিছুমানে দিয়ে, সিহঁতে কয়। মোৰ বিশ্বাস নহয় ভূতৰ ওপৰত দেই গাইছ, উৰা বাতৰি এনেই মিছা। আৰু বহুত চেঞ্জ হৈছে আগতকৈ ৰাস্তাটো। আগত এইটো চাওক, এই মাথাউৰিটো যে মই দেখাইছিলোঁ, সেইটো আকৌ ইয়াৰ পৰা আৰম্ভ হৈ গ'ল। বৰ বেলেগ ৰাস্তা বনিছে। আৰু ঘৰ পাই গ'লোঁ সেই বিস্কুট লৈ। এতিয়া দেউতাই গোবৰবিলাক হেৰি কৰি আছে।